মই এতিয়া আছো ভগামুৰ তিনিআলি য'ত বানপানীয়ে কিছুদিনৰ আগত আক্ৰান্ত কৰিছিল আৰু নৈখন একেবাৰে মানুহৰ ঘৰৰ ওচৰলৈ চাপি আহিলে। বহু দূৰত থকা য'ত মই থিয় হৈ আছো এইটো অঞ্চলত খেতি পথাৰ আছিলে এটা সময়ত, আৰু দুখন ফুটবল খেলপথাৰ আছিলে। তাৰ গোটেই ফুটবল খেলপথাৰ, কৃষিভূমি সকলো এতিয়া গৰাখহনীয়াই লৈ যোৱাৰ পিছত যিবোৰ ইয়াৰ মানুহ আছে, যিসকলে ইয়াত বসতি কৰি আছিলে, তেওঁলোকৰ ঘৰৰ একেবাৰে ওচৰত আহি নৈ পাইছেহি। বহু দিনৰ পৰা ৰাইজৰ এই অঞ্চলৰ যিটো ৰিং বান্ধ সেইটো সম্পূৰ্ণ কৰাৰ দাবী আছিলে। ৰাইজৰ আৰু এটা দাবী আছিলে যে ইয়াত জিঅ' বেগৰ ব্যৱস্থা কৰি যাতে তাৎক্ষণিকভাৱে এই অঞ্চলৰ সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে। দুয়োপাৰে মানুহ আছে, ইপাৰে আৰু সিপাৰে। সিটো পাৰেও গৰাখহনীয়া বানপানীয়ে আক্ৰান্ত কৰে আৰু ইটো পাৰে বেছি ভয়াৱহ। গতিকে ভগামুৰ তিনিআলিৰ এই অঞ্চলৰ ৰাইজৰ সকলোৰে বিনম্ৰ আহ্বান যাতে এই দুয়োটা প্ৰকল্প, প্ৰথমটো হৈ গ'ল ৰিং বান্ধৰ গোটেই ব্যৱস্থাটো কৰিব লাগে, দ্বিতীয়তে জিঅ' বেগৰ যোগেদি মাথাউৰিৰ সুৰক্ষাৰ ব্যৱস্থা, প্ৰটেকশ্যনৰ ব্যৱস্থা, আৰু জনগণক যাতে কোনো কাৰণতে গৰাখহনীয়া আৰু বানপানীয়ে আক্ৰান্ত কৰিব নোৱাৰে তাৰ কাৰণে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছে। আজি মই এই অঞ্চললৈ আহি পুনৰবাৰ অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী সকলোকে আহ্বান জনাইছো, এই অঞ্চলত যদিহে এই গৰাখহনীয়াৰ প্ৰকোপ চলি থাকে, বানপানী যদি চলি থাকে, মানুহৰ যিটো দুৰৱস্থা হৈছে, মানে এবুকুলৈকে মানুহৰ পানী, বিভিন্ন ঘৰৰ ভিতৰলৈকে মানুহ পানী সোমাইছে। তাৰ উপৰিও গৰাখহনীয়া আমি থাকোঁতে চপৰে ইয়াত মাটি খহি পৰিছে বুঢ়ীদিহিঙৰ বুকুত। গতিকে আমি আহ্বান জনাম যে এই গোটেই বিষয়টো তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰে আৰু এই অঞ্চলৰ ৰাইজক যাতে নিৰাপত্তা দিয়ে। এই অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া যিটো দাবী, এইটো সম্পূৰ্ণ কৰিবৰ কাৰণে, দাবী পূৰণ কৰিবৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছো। মই এতিয়া আছো ভগামুৰ তিনিআলি য'ত বানপানীয়ে কিছুদিনৰ আগত আক্ৰান্ত কৰিছিল আৰু নৈখন একেবাৰে মানুহৰ ঘৰৰ ওচৰলৈ চাপি আহিলে। বহু দূৰত থকা য'ত মই থিয় হৈ আছো এইটো অঞ্চলত খেতি পথাৰ আছিলে এটা সময়ত, আৰু দুখন ফুটবল খেলপথাৰ আছিলে। তাৰ গোটেই ফুটবল খেলপথাৰ, কৃষিভূমি সকলো এতিয়া গৰাখহনীয়াই লৈ যোৱাৰ পিছত যিবোৰ ইয়াৰ মানুহ আছে, যিসকলে ইয়াত বসতি কৰি আছিলে, তেওঁলোকৰ ঘৰৰ একেবাৰে ওচৰত আহি নৈ পাইছেহি। বহু দিনৰ পৰা ৰাইজৰ এই অঞ্চলৰ যিটো ৰিং বান্ধ সেইটো সম্পূৰ্ণ কৰাৰ দাবী আছিলে। ৰাইজৰ আৰু এটা দাবী আছিলে যে ইয়াত জিঅ' বেগৰ ব্যৱস্থা কৰি যাতে তাৎক্ষণিকভাৱে এই অঞ্চলৰ সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে। দুয়োপাৰে মানুহ আছে, ইপাৰে আৰু সিপাৰে। সিটো পাৰেও গৰাখহনীয়া বানপানীয়ে আক্ৰান্ত কৰে আৰু ইটো পাৰে বেছি ভয়াৱহ। গতিকে ভগামুৰ তিনিআলিৰ এই অঞ্চলৰ ৰাইজৰ সকলোৰে বিনম্ৰ আহ্বান যাতে এই দুয়োটা প্ৰকল্প, প্ৰথমটো হৈ গ'ল ৰিং বান্ধৰ গোটেই ব্যৱস্থাটো কৰিব লাগে, দ্বিতীয়তে জিঅ' বেগৰ যোগেদি মাথাউৰিৰ সুৰক্ষাৰ ব্যৱস্থা, প্ৰটেকশ্যনৰ ব্যৱস্থা, আৰু জনগণক যাতে কোনো কাৰণতে গৰাখহনীয়া আৰু বানপানীয়ে আক্ৰান্ত কৰিব নোৱাৰে তাৰ কাৰণে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছে। আজি মই এই অঞ্চললৈ আহি পুনৰবাৰ অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী সকলোকে আহ্বান জনাইছো, এই অঞ্চলত যদিহে এই গৰাখহনীয়াৰ প্ৰকোপ চলি থাকে, বানপানী যদি চলি থাকে, মানুহৰ যিটো দুৰৱস্থা হৈছে, মানে এবুকুলৈকে মানুহৰ পানী, বিভিন্ন ঘৰৰ ভিতৰলৈকে মানুহ পানী সোমাইছে। তাৰ উপৰিও গৰাখহনীয়া আমি থাকোঁতে চপৰে ইয়াত মাটি খহি পৰিছে বুঢ়ীদিহিঙৰ বুকুত। গতিকে আমি আহ্বান জনাম যে এই গোটেই বিষয়টো তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰে আৰু এই অঞ্চলৰ ৰাইজক যাতে নিৰাপত্তা দিয়ে। এই অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া যিটো দাবী, এইটো সম্পূৰ্ণ কৰিবৰ কাৰণে, দাবী পূৰণ কৰিবৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।